চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অত্যন্ত সুখবৰ আহিছে। এইবাৰ 9টাকৈ দাবী পূৰণ সন্দৰ্ভত ভাল খবৰ আহিছে। কৰ্মচাৰীসকলৰ NPS, OPS, 8 পে কমিশ্যন, হোম লোন, চিকিৎসা আদিকে ধৰি সৰ্বমুঠ 9টা দাবী পূৰণ সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰা হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ। আৰু আগন্তুক বাজেটত এই 9টাকৈ বিষয় তালিকাভুক্ত কৰিবৰ বাবে অনুৰোধ জনাইছে NCJCMৰ কৰ্মচাৰী পক্ষৰ ফালৰ পৰা। শেহতীয়াভাৱে 21 জুন তাৰিখে এই পত্ৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ প্ৰেৰণ কৰিছে। কি আছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ইয়াত উল্লেখ কৰিছে বিষয় আগন্তুক বাজেট 2024-25ত কৰ্মচাৰী পক্ষৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিবেচনা। আগন্তুক বাজেটৰ পৰা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ বহু আশা আছে আৰু তেওঁলোকৰ আশা হৈছে যে তলত উল্লেখ কৰা বিষয়সমূহ শেহতীয়া বাজেটত বিবেচনা কৰি সমাধান কৰা হ'ব। 1 নম্বৰত উল্লেখ কৰিছে পুৰণি পেঞ্চন আঁচনি। পুৰণি পেঞ্চন আঁচনি পুনৰুদ্ধাৰ কৰা হওক, কাৰণ ই সামাজিক সুৰক্ষাৰ বিষয়। 1-1-2004 তাৰিখে নতুন পেঞ্চন ব্যৱস্থা NPS প্ৰৱৰ্তনে তেওঁলোকৰ পৰিয়ালৰ নিৰাপত্তাহীনতাৰ পৰিৱেশৰ সৃষ্টি কৰিছে আৰু সকলো কৰ্মচাৰীয়ে অজ্ঞাত হোৱাৰ বাবে হতাশ আৰু অনুপ্ৰাণিত হৈ পৰিছে। অৱসৰ লোৱাৰ সময়ত 25-30 বছৰ পিছত NPS কেনেকৈ উন্মোচিত হ'ব, সেয়েহে ষ্টাফ ছাইডে সকলো কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন আঁচনি পুনৰুদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছে। দ্বিতীয়তে, 8ম কেন্দ্ৰীয় দৰমহা আয়োগৰ সংবিধান 7ম CPC 1-1-2016 তাৰিখে কাৰ্যকৰী কৰা হৈছিল আৰু পূৰ্বৰ প্ৰথা অনুসৰি CPC প্ৰতি 10 বছৰ মূৰে মূৰে কাৰ্যকৰী কৰা হয়। যিহেতু DA উপাদানে 50% অতিক্ৰম কৰিছে আৰু বৰ্তমানৰ পৰিস্থিতি আৰু মুদ্ৰাস্ফীতিৰ ওপৰত ভিত্তি কৰি পে মেট্ৰিক্স ভাত্তা আৰু পেঞ্চনৰ সুবিধাসমূহ সংশোধন কৰাৰ জৰুৰী প্ৰয়োজন আছে। ষ্টাফ ছাইডে দাবী কৰে যে 8ম কেন্দ্ৰীয় দৰমহা আয়োগৰ বিষয়ে তৎকালীনভাৱে বিবেচনা কৰা হওক, যাতে পুংখানুপুংখভাৱে অধ্যয়ন বিশ্লেষণৰ পিছত পৰামৰ্শসমূহ 1-1-2026 তাৰিখে কাৰ্যকৰী কৰিব পৰা যায়। পৰামৰ্শসমূহ কাৰ্যকৰী কৰাত পলম হোৱাৰ ফলত কৰ্মচাৰীসকলৰ আৰ্থিক অসুবিধাৰ সৃষ্টি হয়। তৃতীয়তে উল্লেখ কৰিছে ৰেল বিভাগৰ কৰ্মচাৰীসকলৰ জনমূৰি বৰঙণি বৃদ্ধিৰ ওপৰত। ষ্টাফ বেনিফিট ফাণ্ডৰ বাবে ভাৰতীয় ৰেলৱে 1 এপ্ৰিলত জনমূৰি 800 টকাৰ বাৰ্ষিক অনুদান প্ৰদান কৰে। ইয়াত উল্লেখযোগ্য যে যোৱা 10 বছৰৰ পৰা কোনো পুনৰীক্ষণ হোৱা নাই আৰু ৰেল বিভাগৰ কৰ্মচাৰীৰ এই জনমূৰি বৰঙণি বৃদ্ধিৰ বাবে অনুৰোধ জনোৱা হৈছে। চতুৰ্থতে উল্লেখ কৰিছে পেঞ্চনৰ পৰিৱৰ্তন পুনৰুদ্ধাৰ। সৰ্বাধিক কৰ্মচাৰীয়ে তেওঁলোকৰ ছুপাৰ এনুৱেশ্যনত পেঞ্চন কমিউটেশ্যনৰ পথ বাছি লয় আৰু পৰিসৰৰ নিয়ম অনুসৰি 15 বছৰ পিছত পেঞ্চনৰ কমিউটেড মূল্য পুনৰুদ্ধাৰ কৰা হয়। উল্লেখযোগ্য যে সুতৰ হাৰ হ্ৰাস পোৱাৰ বাবে বৰ্তমান হাৰত ইয়াৰ পৰিৱৰ্তিত মূল্য আৰু সুত 12 বছৰত আদায় কৰা হয়। ষ্টাফ ছাইডে দাবী কৰে যে 12 বছৰৰ ভিতৰত পেঞ্চনৰ কমিউটেড মূল্য আদায় কৰাটো পেঞ্চনাৰসকলৰ ওপৰত অযুক্তিকৰ আৰু অপ্ৰয়োজনীয় বোজা। সেয়েহে অনুৰোধ কৰা হৈছে যে পেঞ্চনৰ কমিউটেড মূল্য পুনৰুদ্ধাৰ 15 বছৰৰ পৰিৱৰ্তে 12 বছৰ পিছত কৰা হওক। ইয়াৰ পিছত উল্লেখ কৰিছে আয়কৰ স্লেবৰ ওপৰত যে কেন্দ্ৰীয় চৰকাৰ সকলো কৰ্মচাৰী আয়কৰ স্লেবত সামৰি লোৱা হৈছে আৰু তেওঁলোকে বিত্তীয় সংকটৰ সন্মুখীন হোৱাৰ পিছতো সেই ধন পৰিশোধ কৰি আছে। ষ্টাফ ছাইডে অনুৰোধ জনাইছে যে কৰ্মচাৰীসকলক সকাহ দিবলৈ আয়কৰ স্লেবসমূহ যুক্তিসংগত কৰা হওক আৰু কৰ্মচাৰীসকলক সঞ্চয় কৰিবলৈ উৎসাহিত কৰিবলৈ নতুন আয়কৰ গাঁথনি, মানক কৰ্তন আৰু অন্যান্য ৰেহাইৰ ব্যৱস্থাও কৰা হওক, যিয়ে শেষত চৰকাৰক উপকৃত কৰিব আৰু আমাৰ দেশৰ উন্নয়নৰ বাবে মেগা আন্তঃগাঁথনি পৰিকল্পনা সম্প্ৰসাৰণত সহায় কৰিব। 6 নম্বৰত উল্লেখ কৰিছে পেঞ্চনাৰসকলক আয়কৰ ৰেহাইৰ ওপৰত। ছুপাৰ এনুৱেশ্যনৰ ওপৰত পেঞ্চনাৰসকলে শেষত উলিওৱা দৰমহাৰ 50% লাভ কৰে। তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ আৰু প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ তেওঁলোকে তেওঁলোকৰ অৱসৰ কৰ্পাছ, বেংক, FD আৰু অন্যান্য বিনিয়োগ সঁজুলিত বিনিয়োগ কৰে। উপাৰ্জন কৰা সুদ কৰযোগ্য, যাৰ ফলত তেওঁলোকৰ উপাৰ্জনৰ ক্ষতি হয়। কাৰিকৰীভাৱে
সুতৰ ওপৰত আয়কৰ আৰু ধনৰ মূল্যৰ খহনীয়া মুদ্ৰাস্ফীতিৰ বাবে বেংকত ৰখাই থোৱা তেওঁলোকৰ ধনৰ পৰা আক্ষৰিক অৰ্থত কোনো উপাৰ্জন নাপায়। তদুপৰি বাৰ্ধক্যৰ বাবে চিকিৎসাৰ বিল খৰচ বৃদ্ধি পায়। অৱসৰ সময়ত উপাৰ্জন হ্ৰাস আৰু ব্যয় বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি সকলো পেঞ্চনাৰক আয়কৰৰ পৰা ৰেহাই দিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াৰ পিছত 7 নম্বৰত উল্লেখ কৰিছে কৰ্মচাৰীসকলক চিকিৎসাৰ সুবিধা প্ৰদানৰ ওপৰত। বৰ্তমান CGHSৰ অধীনত সকলো কৰ্মচাৰীকে চিকিৎসাৰ সুবিধা প্ৰদান কৰা হৈছে আৰু ৰেলৱে কৰ্মচাৰীসকলক RELHSৰ অধীনত চিকিৎসাৰ সুবিধা প্ৰদান কৰা হৈছে। লক্ষ্য কৰা হৈছে যে যেতিয়াই বিশেষ চিকিৎসাৰ প্ৰয়োজন হয় কৰ্মচাৰীসকলক এমপেনেল চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু CGHS কৰ্মচাৰীৰ বাবে কম বিচনা নিৰ্ধাৰণ কৰা বিশেষ চিকিৎসালয়ত ভৰ্তি কৰাটো অতি কঠিন আৰু ৰোগীয়ে এখন চিকিৎসালয়ৰ পৰা আন এখন চিকিৎসালয়লৈ দৌৰিবলগীয়া হয় আৰু এই সমস্যাৰ সন্মুখীন হোৱাৰ আন এটা কাৰণ হ'ল CGHSৰ দ্বাৰা বিশেষ চিকিৎসাৰ বাবে নিৰ্ধাৰণ কৰা কম হাৰ। গতিকে সন্মুখীন হোৱা এই সমস্যাসমূহ সমাধান কৰিবৰ বাবে অনুৰোধ জনাইছে। চৰকাৰী চিকিৎসালয় ৰেলৱে চিকিৎসালয়ত বিশেষ চিকিৎসাৰ সুবিধা বৃদ্ধি কৰা হওক, যিয়ে এই সমস্যা নিৰ্মূল কৰিব আৰু আৰ্থিকভাৱেও সক্ষম হ'ব। 8 নম্বৰত উল্লেখ কৰিছে যে ৰেলৱে কৰ্মচাৰীসকলৰ ক্ষমতা বৃদ্ধি। ৰেলৱে সামান্য বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ বৰ্ধিত বাজেটৰ ব্যৱস্থা কৰিব লাগে। বহু ষ্টেচনৰ উন্নীতকৰণ, মচিন চলাচলৰ বাবে অতিৰিক্ত লাইন প্ৰৱৰ্তন আৰু ৰেলত গতি বৃদ্ধিৰ প্ৰয়োজন। বৰ্ধিত সুৰক্ষা নিশ্চিত কৰিবলৈ কবচ পান ইণ্ডিয়ান ৰেলৱে পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰাটো প্ৰয়োজন আৰু প্লেটফৰ্মত যাত্ৰীৰ সুবিধা, মূল ষ্টেচনৰ ৰিটায়াৰিং ৰুম কমপ্লেক্স গঢ়ি তোলাৰ প্ৰয়োজন আৰু যাত্ৰীৰ সন্তুষ্টি আৰু যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱৰ্তিত প্ৰযুক্তিৰ সৈতে মোকাবিলা কৰিবলৈ আৰু ভৱিষ্যতৰ গৱেষণা আৰু পৰিৱৰ্তনৰ সৈতে খোজ মিলাবলৈ প্ৰতিষ্ঠানসমূহে সম্পূৰ্ণৰূপে সজ্জিত কৰ্মচাৰীসকলৰ বাবে প্ৰশিক্ষণৰ সুবিধাসমূহ বৃদ্ধি কৰাটো প্ৰয়োজন। ইয়াৰ পিছত 9 নম্বৰত উল্লেখ কৰিছে হোম লোনৰ ওপৰত যে কৰ্মচাৰীসকলৰ হোম লোন আৰোগ্যৰ পদ্ধতিৰ ওপৰত লিখিছে যে পৰিসৰৰ বিধান অনুসৰি যদি বিভাগৰ পৰা হাউচ বিল্ডিং এডভান্স লোৱা হয় তেন্তে প্ৰথমে মূলধনী ধন আদায় কৰা হয় আৰু ইয়াৰ সম্পূৰ্ণ হোৱাৰ পিছত জমা হোৱা মুঠ সুদ সমান মাহেকীয়া কিস্তিত কৰ্তন কৰা হয়। বৰ্তমানৰ পৰিস্থিতিত HBA আদিৰ বাবে আবণ্টিত বাজেট প্ৰয়োজনীয়তা পূৰণৰ বাবে অপৰ্যাপ্ত আৰু কৰ্মচাৰীসকলে বেংকৰ পৰা হাউচ বিল্ডিং এডভান্সৰ সুবিধা ল'বলৈ বাধ্য হয়। বেংকসমূহে EMI আৰম্ভ কৰাৰ পৰা মূলধনৰ সৈতে সুদ কৰ্তন কৰিছিল আৰু লক্ষ্য কৰা হৈছে যে মূলধনৰ ফালে অতি কম পৰিমাণৰ ধন কৰ্তন কৰা হয়। গতিকে প্ৰাৰম্ভিক বছৰবোৰত মূলধন ন্যূনতমভাৱে হ্ৰাস পোৱাৰ বাবে সুদ বহু পৰিমাণে লোৱা হয় আৰু অনুৰোধ কৰা হৈছে যে গৃহ নিৰ্মাণ ভাত্তা আদায় বিভাগীয়ভাৱে গণনা কৰা ধৰণেৰে কৰিব লাগে। অৰ্থাৎ প্ৰথম EMI মূলধন হ্ৰাস কৰিব লাগে আৰু মূলধন আদায় কৰাৰ পিছত প্ৰাপ্য সুদ কৰ্তন কৰিব পাৰি। ইয়াৰ ফলত কৰ্মচাৰীসকলে হাউচ বিল্ডিং ভাত্তা লাভ কৰিব পাৰিব আৰু ইয়াক ঘূৰাই দিয়াৰ সময়ত তেওঁলোকে আৰাম অনুভৱ কৰিব। ইপিনে উল্লেখ কৰিছে যে 8ম CPC ঘোষণাৰ কথা বিবেচনা কৰিবৰ বাবেও কোৱা হৈছে। আপোনালোকক অনুৰোধ জনোৱা হ'ল যে ষ্টাফ ছাইডৰ ওপৰত উল্লেখ কৰা দাবীসমূহ সহানুভূতিশীলভাৱে বিবেচনা কৰি এই সমস্যাসমূহ সমাধান কৰি পৰৱৰ্তী বাজেটত চৰকাৰে কৰ্মচাৰীসকলক সকাহ দিব। আন্তৰিকতাৰে শিৱগোপাল মিশ্ৰ, ষ্টাফ ছাইড। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।